এইবাৰ দেৰগাঁৱত কি ফুলিব এইবাৰ দেৰগাঁৱত কি ফুলিব কোনে ফুলাব এইবাৰ দেৰগাঁৱত কি ফুলিব কোনে ফুলাব মৃদুল কুমাৰ দত্ত বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ পুতুল বৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ উপ সভাপতি পুতুল বৰা ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ছাত্ৰ জীৱনৰ পৰা আহি পেলাই আমি যে চিন্তা চৰ্চা কৰিছোঁ আমাৰ সময়ত আমি ভাবিলোঁ যে বিজেপি দলটোৰ কাম কাজবিলাক আজি আমি বিগত প্ৰায় 5 বছৰমানৰ পৰা আমি চাই আছোঁ আৰু আমি দেখিছোঁ যে চৰকাৰখনে ইমানেই উন্নয়ন কৰিছে নিকা স্বচ্ছভাৱে তেওঁলোকে নিযুক্তি দিছে তাৰ লগে লগে ৰাস্তা ঘাটৰ উন্নয়ন হৈছে বা বিভিন্ন আমি যদি চাবলৈ যাওঁ আমাৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থাবিলাক খুব ভাল হৈছে সেই কথাবিলাক দেখি আমাৰ সকলো ছাত্ৰ সভাৰ আমাৰ যিখিনি সদস্য আছে সকলো আমি এটা আলোচনা কৰিলোঁ যে আমি ভাৰতীয় জনতা পাৰ্টিত আমি যোগদান কৰি আৰু সেই দলটোৰ প্ৰতি আমি সেৱা আগবঢ়াব লাগিব তাৰ লগে লগে অসম মাতৃভূমিৰ প্ৰতি আমাৰ যিখিনি সেৱা আছে এই সেৱা কৰিবলৈ হ'লে আমাক এটা বিশেষ প্ৰয়োজন হ'ব দল আৰু সেই দলটো হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমত ইমানেই উন্নয়ন হৈছে সেই উন্নয়নৰ প্ৰতি আমি সঁচাকৈ আকৃষ্ট হৈছোঁ আৰু আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ নিচিনা এজন মুখ্যমন্ত্ৰী দক্ষ মুখ্যমন্ত্ৰী আমি অসমবাসীয়ে পাইছোঁ তাৰ কাৰণে আমি গৌৰৱান্বিত তাৰ লগে লগে দেৰগাঁও সমষ্টিত আমাৰ সন্মানীয় শ্ৰদ্ধাৰ আমাৰ যি মৃদুল দত্ত ছাৰ আমাৰ এইবাৰ পাইছে বিধায়ক হিচাপে তেওঁ হোৱাৰ এক সপোন আছিল আৰু তেখেতে পাইছে সেইটো আমি যথেষ্ট ভাল পাইছোঁ তেখেত এজন আমাৰ দলৰ 35 বছৰ ধৰি তেখেতে এই দলত সেৱা আগবঢ়াইছিলে আৰু সেই ফল হিচাপে তেওঁ সেই পাইছে আমি তেখেতক ধন্যবাদ জনাইছোঁ তাৰ লগে লগে অনাগত দিনত আমাৰ কিছুমান সপোন আছে সপোন দেৰগাঁৱক লৈ সপোন আছে কি সপোন আছে যে দেৰগাঁওখনত আমাৰ কিছু ৰাস্তা ঘাটৰ সমস্যাটো আছে কিন্তু আটাইতকৈ যদি চাই চিকিৎসাৰ ক্ষেত্ৰত আমাৰ পিছ পৰি আছে সেইবিলাক কথাও আগবঢ়াব লাগিব সেই চিন্তাবিলাক আছে কেনেকৈ ধৰণে আমি আগবঢ়াই নিব পাৰোঁ আমি শৈক্ষিক দিশত কেনেকৈ ধৰণে আমি আগবঢ়াই নিব পাৰোঁ সাংস্কৃতিকভাৱে কেনেকৈ ধৰণে আমি আগবঢ়াই নিব পাৰোঁ সেই চিন্তা চৰ্চাবিলাক আছে সেই চিন্তা চৰ্চাবিলাক আগত লৈ আমি ভাৰতীয় জনতা পাৰ্টিলৈ আমি আহিছোঁ আৰু অনাগত দিনত এই দলটোৰ হৈ আমি কাম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ আজি আমাৰ লগত প্ৰায় 100ৰো অধিক ছাত্ৰকৰ্মী আহিছে আৰু সকলোৱে একেলগে ইয়াত যোগদান কৰিছে ইয়াত দিছৈৰ পৰা আৰম্ভ কৰি নেঘেৰিটিং বালিজান লাওভগা দেৰগাঁও মাছমজিয়াত থকা আমাৰ ছাত্ৰকৰ্মী আছিলে তাৰ লগে লগে আপোনাৰ কোৰালগুৰি আছে বৰুৱা গাঁও আছে ফেটাক আছে বিভিন্ন অঞ্চলৰ পৰা সকলো মিলাই প্ৰায় 100ৰো অধিক ছাত্ৰই আজি যোগদান কৰিছে সকলোৱে আছু ত্যাগ কৰিলে তাত সকলো আছোঁ নহয় আছোঁ ছাত্ৰ সন্থাৰ প্ৰায় আমাৰ প্ৰাক্তন ছাত্ৰ সদস্য প্ৰায় আমাৰ 25 বা 30জন আছিলে তেওঁলোকে ছাত্ৰ সন্থাৰ পৰা কেতিয়াবা তেওঁলোকে অলৰেডি পদত্যাগ দি থৈছিলে আৰু তেওঁলোকো এতিয়া আহিছে আমাৰ লগত এটা কণ্টেক্ট আছিলে তেওঁলোকে ক'লে যে আমিও জইন কৰিব বিচাৰোঁ তেতিয়া আমি জিলা সভাপতি ডাঙৰীয়াৰ লগত কথা বতৰা পাতি আজি আমি জইন কৰিব বিচাৰিছোঁ গোলাঘাট জিলাৰ কি বিষয় মই গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি মহকুমা ছাত্ৰ সন্থাৰ আৰু দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আছিলোঁ